Hello everyone, so আজি এই ভিডিঅ'টো মই তোমালোকলৈ এই দুটা কোটাৰ কাৰণে যোনটো DTA পৰ্টেলত নটিচ দিছিল এইটোৰ ওপৰত ডিসকাস কৰিব আহিছো আৰু কোটাকিটা তোমালোকৰ স্পৰ্টছ কোটা হ'ব আৰু এটা NCC কোটা সো এইটো তোমালোকক দেখুৱাই দিও So ইয়াতে লিখা আছে যে it is for information to all concerned that the candidates who have already appeared in the combined entrance examination CWE 2024 and registered against NCC and sports quota at the time of online registration to appear in the CWE 2024 have to appear before the selection committee as per the venue date and time mentioned below. So যোনসকলে CWE exam to দিয়াৰ আগতে যোনসকলে NCC আৰু sports quota online registration কৰিছিল সো সেই সকল ষ্টুডেন্টছে সিলেকশন কমিটি হোৱাৰ আগতে তোমালোকে এপিআৰ হ'ব লাগিব ইয়াতে যত তোমালোকৰ ভেনিউখন হ'ল ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশ্যন এছাম কাহিলিপাৰা গুৱাহাটী সো তাৰপিছত তোমাৰ ডকুমেন্টছ বোৰ কি নিব লাগিব এটো ফৰ স্পৰ্টছ কোটাৰ কাৰণে তোমালোকে CWE ৰ এডমিট কাৰ্ডখন নিব লাগিব তাৰপিছত HSLC ৰ এডমিট কাৰ্ডখন নিব লাগিব এছপুৰৰ কাৰণে আৰু তাৰপিছত HSLC মাৰ্কশিট এণ্ড সাৰ্টিফিকেট নিব লাগিব তাৰপিছত CWE ৰেংক কাৰ্ড নিব লাগিব আৰু একনলেজমেন্ট কপিখন নিব লাগিব সো একনলেজমেন্ট কপিখন তোমালোকৰ সবটো DTA ওয়েবসাইটৰ পৰ্টেলত যোনটো তোমালোকৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ পুট কৰাৰ পিছত সিকিউৰিটি কোডটো পুট কৰাৰ পিছত লগইন কৰিলে তোমালোকে নিজৰ প্ৰফাইলত গৈ কিনে তোমালোকে একনলেজমেন্টখন কপিখন ডাউনলোড কৰি ল'ব পাৰিবা তাৰপিছত আছে সাৰ্টিফিকেট ফ্ৰম দা ডাইৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ওয়েলফেয়াৰ আসামত তোমালোকৰ ডাইৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ওয়েলফেয়াৰৰ পৰা তোমালোকৰ সাৰ্টিফিকেটখন আনিব লাগিব আৰু তাৰ পিছত আছে সাৰ্টিফিকেট অফ দা স্পৰ্টছ সো তোমালোকৰ স্পৰ্টছৰ সাৰ্টিফিকেটখন আনিব লাগিব আৰু এই সকলোবোৰ অৰিজিনাল কপিবোৰ নিবা আৰু তাৰ লগত একপি জেৰক্স কৰি লৈ যাবা আৰু তোমালোকৰ 6 আৰু 7.2 তোমালোকৰ মেন্ডেটৰি এই দুখন লাগিব তোমালোকৰ যদি তোমালোকৰ এপিআৰ কৰিব খুজিছা সো তাৰ পিছত NCC কোটাৰ কাৰণে ডকুমেন্টছ বোৰ CWE এডমিট কাৰ্ড নিব লাগিব এছপুৰৰ কাৰণে HSLC এডমিট কাৰ্ড তাৰ পিছত HSLC মাৰ্কশিট এণ্ড সাৰ্টিফিকেট সো তাৰ পিছত CWE ৰেংক কাৰ্ড আৰু একনলেজমেন্ট কপি আৰু তাৰ পিছত NCC এক্সামিনেশন সাৰ্টিফিকেট আৰু তাৰ পিছত ক্যাম্প এটেন্ডেন্স সাৰ্টিফিকেট সো NCC এক্সামিনেশন সাৰ্টিফিকেটখন তোমালোকে কমান্ডিং অফিচাৰ বা নেশনাল কেডেটছ কৰ্পছৰ বা হায়াৰ লেভেল অফিচাৰৰ পৰা তোমালোকে ল'ব লাগিব সাৰ্টিফিকেটখন আৰু তোমালোকে ক্যাম্প এটেন্ডেন্স সাৰ্টিফিকেটখন ল'ব লাগিব আৰু গোটেইবোৰৰ তোমালোকে অৰিজিনাল কপি তাৰ লগত একপি জেৰক্স কৰি লৈ যাবা আৰু তলত দিছে যে প্লিজ নোট ইফ এ ক্যান্ডিডেট ফেইলছ টু অ্যাটেন্ড along with the required documents in the stipulated time his her category against NCC sports quota will be automatically cancelled যদি এইবোৰ ডকুমেন্টছ তোমালোকে লৈ নোযোৱা সো তোমালোকৰ যোনটো NCC বা স্পৰ্টছ কোটাৰ ক্যাটেগৰীটো অটোমেটিক্যালি ক্যান্সেল হৈ যাব আৰু তোমাক হয়তো জেনাৰেল বা OBC ৰূপেহে তোমালোকক সিটবোৰ পাব পাৰা সো এইটোৱে সো এইখিনি আছিল ভিডিওটো বাকি নেক্সট ভিডিওত লগ পাম ধন্যবাদ